আচলতে ইতিমধ্যে আমাৰ এই অনিৰ্দিষ্টকালীন যোৱাকালি আমি আমাৰ প্ৰতিবাদ আৰম্ভ কৰিছিলোঁ। পোনপ্ৰথমে আমি প্ৰশাসনিক ভৱনৰ সন্মুখত আমি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। তাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয় সন্ধিয়া পৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমগ্ৰ আৱাসিক এলেকা চৌহদত আমি মৌন সমদল এটি উলিয়াইছিলোঁ আৰু তাৰ পাছৰে পৰাই ঠিক নিশা 10 বজাৰ পৰাই আমি অনিৰ্দিষ্টকালীনভাৱে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ আৰু খন্তেক সময়ৰ পিছতে আমি আজি আমি আমৰণ অনশন কাৰ্যসূচীও আৰম্ভ কৰিম। গতিকে মই পোনপ্ৰথমে কৈছোঁ যে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰা ইতিমধ্যে 24 ঘণ্টা পাৰ হৈ গৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে আজি এনেদৰে প্ৰতিবাদত নমা 24 ঘণ্টা ইতিমধ্যে পাৰ হৈ গৈছে, কিন্তু এই 24 ঘণ্টাৰ পাছতো কিন্তু প্ৰশাসনৰ কোনো এজন ব্যক্তিয়ে কিন্তু এই মুহূৰ্তত আমাক এটাও খবৰ ল'বলৈ অহা আমাৰ পৰিলক্ষিত নহ'ল আৰু এইটো খুব আমাৰ বাবে এটা দুখিত খবৰ। আমি তেওঁলোকক অভিভাৱক স্বৰূপে গণ্য কৰোঁ। তেওঁলোকে আমাক কয় যে আমি তোমালোকৰ অভিভাৱক, বিশ্ববিদ্যালয়খনৰ আমি তোমালোকৰ অভিভাৱক, কিন্তু তথাপিও তেওঁলোকে এই মুহূৰ্তলৈকে যে আমাক এটা খবৰ ল'বলৈ অহা নাই, তাৰ বাবে আমি বিশ্ববিদ্যালয়ৰ একোজন ছাত্ৰ হিচাপে যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। এতিয়া আমি মূল কথালৈ আহিছোঁ যে যোৱা 26 তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যিটো অফিচিয়েল ৱেবছাইট, সেই অফিচিয়েল ৱেবছাইটত এখন জাননী জাৰি কৰিছিলে আৰু সেই জাননীখন আমি হঠাৎ দেখিবলৈ পাইছিলোঁ যে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ আৱাসীসকলক তেওঁলোকে অন্য এখন হোষ্টেললৈ শ্বিফটিং কৰিছে। আৰু সেই জাননীখনৰ সৈতে যেতিয়া আমি জাননীখন দেখিছিলোঁ তেতিয়া আমি কিছুমান পইণ্ট আমি চিনাক্ত কৰি লৈছোঁ যে সেই জাননীখন আমাৰ কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু সেই জাননীখনৰ প্ৰতি আমাৰ সম্পূৰ্ণ সামঞ্জস্যতা নাছিল। তেওঁলোকৰ সিদ্ধান্তৰ প্ৰতি আমাৰ সন্মতি নাছিল আৰু সেইবাবে আমি সেই জাননীখনেনো কোনবিলাক বস্তু ভায়লেশ্যন কৰিছে বা কোনবিলাক আমাৰ আৱাসীসকলে কোনবিলাক বিষয়তনো সেই মতান্তৰ আছে সেই এডমিনিষ্ট্ৰেটিভ ডিচিশ্যনটোৰ সৈতে বা সেই জাননীখনৰ সৈতে, সেইখিনি কথা আমি সংবাদ মাধ্যমৰ আগতে আপোনালোকৰ জৰিয়তে আমি পুনৰবাৰ প্ৰশাসনকো জনাব বিচাৰিছোঁ আৰু অসমবাসী ৰাইজকো জনাব বিচাৰিছোঁ যে আমাৰ লগত বৰ্তমান কি পৰিস্থিতি হৈ আছে। পোনপ্ৰথমে মই ক'ব বিচাৰিছোঁ যে যিটো ৰিলোকেশ্যন হৈছে, অৰ্থাৎ হোষ্টেল শ্বিফটিঙৰ যিটো ৰিলোকেশ্যন হৈছে, সেই ৰিলোকেশ্যন মতে পদ্মনাথ গোহাঁই বৰুৱা, আপোনালোকক দেখাব বিচাৰিছোঁ যে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ আৱাসীসকলক দুটা ছাত্ৰ নিবাস, মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাস আৰু মাইলছ ব্ৰনছন ছাত্ৰ নিবাস, এই দুটা ছাত্ৰ নিবাসলৈ স্থানান্তৰিত কৰা হৈছে, অৰ্থাৎ ৰিলোকেট কৰা হৈছে। কিন্তু আমি যেতিয়া ক'লোঁ যে হয় আপোনালোকে যদি কৈছে যে আমি সুধিলোঁ যে আপোনালোকে এই শ্বিফটিংটো কিয় কৰিছে, তেতিয়া প্ৰশাসনে কৈছে যে এই শ্বিফটিংটো আচলতে এইবাৰৰ পৰা এটা লাগু কৰা হৈছে। এই শ্বিফটিংটো বা ৰিলোকেশ্যনটো বা ছাফুলটো আমি নতুনকৈ এষ্টাব্লিছ কৰিছোঁ, এইটো বিশ্ববিদ্যালয় এইবাৰ পৰা চলিব। তেতিয়া আমি প্ৰশ্ন উত্থাপন কৰিছোঁ যে বিশ্ববিদ্যালয় প্ৰশাসনক আমি বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰিছোঁ যে যদি শ্বিফটিং কৰিছে, যদি ছাফলিং কৰিছে, কেৱল মাত্ৰ পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাস কিয়? আপোনালোকে মাত্ৰ কিয় এখন ছাত্ৰ নিবাসক টাৰ্গেট কৰি লৈ শ্বিফটিং কৰিছে? আপোনালোকে যদি শ্বিফটিঙে কৰে বা ছাফলিঙে কৰে, আপোনালোকে তেনেহ'লে হোষ্টেল, বয়জ হোষ্টেল, গাৰ্লছ হোষ্টেল নিৰ্বিশেষে সকলোকে ছাফলিং কৰক। কেৱল মাত্ৰ পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ আৱাসীসকলৰ ওপৰতে কিয় আপোনালোকে এনে নিৰ্দেশনা লাগু কৰিছে? দ্বিতীয়তে আমি ক'ব বিচাৰিছোঁ যে আমি 2 বছৰৰ কাৰণে এটা পাঠ্যক্ৰমৰ কাৰণে আমি সকলো মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট, আমি 2 বছৰীয়া এটা পাঠ্যক্ৰমৰ কাৰণে সকলোৱে এটা সোণোৱালী সপোনৰ পম খেদি আমি আহোঁ আৰু বিশ্ববিদ্যালয়খনত ভৰ্তি হৈ আমি এটি গৌৰৱোজ্জ্বল ছাত্ৰ নিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ একোজন গৌৰৱান্বিত আৱাসী হিচাপে আমি আহিছিলোঁ আৰু ভাবিছিলোঁ যে আমি এই অন্তিমটো স্তৰত, আনুষ্ঠানিক শিক্ষা অন্তিমটো স্তৰ আমি খুব ধুনীয়াকৈ পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসত আমি অতিবাহিত কৰিম। যোৱা বছৰ আমাক একচুৱেলি ৰখা হৈছিলে বি ব্লকত, এটা ছেপাৰেট ব্লকত, পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ এটা বি ব্লকত আমাৰ প্ৰথম অৱস্থাত আমাক অলপ ছেপাৰেট কৰি ৰখা হৈছিলে। তাৰপিছত আমি খুব ধুনীয়াকৈ ছিনিয়ৰসকলৰ সৈতে এজিমিলেট হৈছিলোঁ। এজিমিলেট হৈ এটা খুব সুন্দৰ নিদৰ্শন বিশ্ববিদ্যালয়ত দাঙি ধৰিছিলে আৰু বিগত বৰ্ষটোত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ উদ্যোগত যে বহুত ভাল কাম হৈছে সেই কথাটো প্ৰশাসনেও অস্বীকাৰ কৰিব নোৱাৰে। তাৰ পাছত সেই ভাল কামৰ পৰিণতি স্বৰূপে আমাক কি এনেদৰে বিশ্ববিদ্যালয়ৰ পৰা অন্য এখন হোষ্টেললৈ শ্বিফ্ট কৰি দিয়া হৈছে নেকি? যদি শ্বিফ্ট কৰা হৈছে তেনেহ'লে কেৱল অকল পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসক কিয় বাছি লোৱা হৈছে? আজি আমি পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ সমূহ আৱাসী আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনৰ এটি সিদ্ধান্তৰ বিৰোধিতা কৰি আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আচলতে আজি কিছুদিন পূৰ্বে ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰশাসনে অফিচিয়েল ৱেবছাইটত এখন জাননী জাৰি কৰিছিলে যে অহা 4 আগষ্ট তাৰিখে আমি হোষ্টেলটো খালী কৰি দিব লাগে। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক।
ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ।